আজিয়ে আপোনালোকে এনে ধৰণৰ পানীৰ বটল গাড়ীত লৈ ফুৱাটো বন্ধ কৰক। বটল হোল্ডাৰৰ উপৰি যদি আপুনি বেলেগ ঠাইত পানী বটল লয় তেতিয়াহ'লে আপোনাৰ বিপদ নিশ্চিত। ভিডিঅ'টো এৱাৰনেছৰ কাৰণেহে প্ৰস্তুত কৰিছোঁ, জানি থোৱাটো দৰকাৰ। নমস্কাৰ বন্ধুসকল, আজি দুটা পানীৰ বটল লৈ আছোঁ আৰু এই পানী বটল দুটাৰ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আকৌ যোৱাকালি মই আপোনালোকক দেখাইছিলোঁ বিলাহী ভিডিঅ' আৰু আজি পানী বটল দুটাৰ ভিডিঅ' আজি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আৰু এইটো এটা একদম এৱাৰনেছ ভিডিঅ' হয়, একদম ইনফৰ্মেটিভ ভিডিঅ' হয়। যিমান পাৰে আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মই পোনপ্ৰথমে গাড়ীৰ ভিতৰলৈ গৈ লওঁ। গাড়ীৰ ভিতৰত গৈ পেলাই মই আপোনালোকক সকলোখিনি দেখাই আছোঁ, যিহেতুকে এইটো এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ। আৰু পোনপ্ৰথমে মই আপোনালোকক দেখাব বিচাৰোঁ যে আমাৰ বটল হোল্ডাৰ এইটো নহয় জানো, আমি এইফালে এটা ইয়াত ৰাখিব পাৰোঁ, এইফালে এটা ইয়াত ৰাখিলোঁ, আৰু পিছফালেও আছে বটল হোল্ডাৰ, আৰু এই মাজতো আছে বটল হোল্ডাৰ। আমি এনেকৈ পানী বটল লৈ যাব পাৰোঁ। যিহেতুকে এতিয়া আহি আছে গৰমৰ দিন, আৰু গৰমৰ দিনত আমি যদি লং ড্ৰাইভত যাওঁ বা আমি চমু ক'ৰবাত যদিও যাওঁ তেতিয়াও আমি পানী বটল গাড়ীত লৈ লওঁ। আৰু ইয়াৰ উপৰিও আমি কিছুমান যদি আমাৰ গাড়ীৰ ভিতৰত যদি খালী ঠাই আছে আমি তাতো পানীৰ বটল লৈ লওঁ আৰু লৈ একদম বিন্দাছ গৈ থাকোঁ। কিন্তু বন্ধুসকল, সেই সৰু কথা এটাই আমাৰ জীৱনলৈ বিপদ আনিব পাৰে। কিছুদিনৰ আগতে হালি নামৰ এডোখৰ ঠাইত এনেধৰণৰ এটা ঘটনা সংঘটিত হৈ গৈছে। গোটেই পৰিয়ালৰ এজনো সদস্য বাচি নাথাকিলে। কেনেকৈ বাচি নাথাকিলে মই আপোনালোকক জনাই আছোঁ। চাওক, ভুলটো ক'ত হৈ গ'ল তেওঁলোকৰ, যে আমি যিকোনো ঠাইতে আমি পানীৰ বটল আমাৰ সুবিধাৰ কাৰণে লৈ লওঁ। আৰু মই চাওক, এইটো পানী বটলটো মই ইয়াত লৈ লওঁ, তাৰ উপৰিও মই বেলেগ পানী বটল ইয়াতো লৈ ল'ব পাৰোঁ। ইয়াত লৈ ল'লে আমি কেতিয়াবা ধৰক এইটো শেষ হৈ গ'ল, আমি ইয়াৰ পৰা বুটলি পেলাই আমি খাব পৰাকৈ এনেধৰণে সুবিধাৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে লৈ লওঁ। কিন্তু সেই বিপদটো কেনেকৈ আহিব পাৰে বন্ধুসকল, চাওক, আমি যেতিয়া ক'ৰবাত গৈ আছোঁ, এইটোতো লক্ষ্য নকৰোঁ ন, কি হয়, পানীৰ বটলটো গৈ কেতিয়াবা এনেধৰণে ফচি যোৱাৰ চান্স থাকে। আৰু যাৰ ফলত আমি সন্মুখত যদি কিবা এটা আহে তেতিয়া আমি ব্ৰেক মাৰিলে ব্ৰেকটো নালাগে। আৰু ব্ৰেক নলগাৰ ফলত কি হ'ব পাৰে, সেই গাড়ীখনত বা সন্মুখৰ পৰা আহি থকা গাড়ী এখনত আমি মুখামুখি সংঘৰ্ষও হ'ব পাৰে, আৰু যাৰ ফলত আমাৰ জীৱনে গুচি যাব পাৰে। একদম সাধাৰণ কথা এটা, কিন্তু ইমান ভয়াৱহতা হৈ যাব পাৰে আপুনি ভাবি পাৰ নাপাব। গতিকে আমি কিছুমান ক্ষেত্ৰত মানে সাৱধান হ'ব লাগিব, আৰু সাৱধান হৈ গাড়ী চলালে কোনো ধৰণৰ এনেকুৱা অসুবিধা নহয়। আৰু বন্ধুসকল, এতিয়া আমাৰ আধুনিকতাৰ যুগ, আৰু আধুনিকতাৰ যুগৰ লগে লগে আমাৰ কিছুমান বস্তু সলনি হৈ আহিছে। এতিয়া গাড়ীসমূহত ক্লাচ নাথাকে, যাৰ ফলত কি হয়, ইয়াৰ ড্ৰাইভিং ছিটত বহি থকাজনে নিজৰ চেণ্ডেলযোৰ খুলি এনেধৰণে চলোৱাও দেখিবলৈ পোৱা যায়। আৰু সেইটোৱেও আপোনাৰ বিপদ আনিব পাৰে, গম পায়নে বন্ধুসকল, যে এই চেণ্ডেল পাত গৈ আপোনাৰ ইয়াত গৈ ফচি যাব পাৰে, বিশেষ কাৰণত গৈ ইয়াত ফচি যাব, আৰু আপুনি ব্ৰেকডাল লগালে ব্ৰেক নালাগিবও পাৰে, আৰু যাৰ ফলত আকৌ একদম একেই ঘটনা আপোনাৰ লগত সংঘটিত হ'ব পাৰে। গতিকে সদায় সাৱধান হৈ চলাব গাড়ী, এনেধৰণৰ বিপদৰ পৰা আপুনি মুক্তি পাব। গতিকে বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোকে জনাই দিব, যিহেতুকে এতিয়া গৰমৰ দিন আহি আছে, পানীৰ পৰিমাণটো এতিয়া আমাক বেছি লাগিব। সেইকাৰণে আমি গাড়ী ক'ৰবাত যদি যাওঁ পানী বটল আমি বেছিকৈ লওঁ। সেয়ে সকলোকে জনাই দিয়ক, আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো, আৰু লাইক এটা কৰিব ভিডিঅ'টোত, আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো আচলতে ইনফৰ্মেটিভ যেন লাগিলে নে আপোনালোকৰ, আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে। আজিলৈ আহোঁ বন্ধুসকল, ধন্যবাদ।